ৰাজৰ সৈতে বিয়াত বহিবলৈ কিয় ৰাজি হৈছিল শিল্পা? শিল্পাৰ নো কেনেকৈ য়েছ হৈছিল? জুহুৰ এটা বাংলোৰ বাবে সন্মত হৈছিল শিল্পা। সন্মত হোৱা নাছিল শিল্পা। কোনো ৰোমান্টিক সম্পৰ্কও গঢ়ি তুলিব খোজা নাছিল শিল্পাই। সেই সময়ত লণ্ডনস্থিত ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ প্ৰস্তাৱক নো কৈছিল। ৰাজৰ প্ৰস্তাৱক প্ৰত্যাখ্যান কৰাৰ কাৰণ দৰ্শাইছিল শিল্পাই। তেওঁ মুম্বাই এৰিব নোখোজে দেশো। কিন্তু প্ৰেমত পৰি হাবুডুবু খাইছিল ৰাজে। পাৰফিউম প্ৰস্তুতৰ প্ৰস্তাৱ লৈ শিল্পা শেট্টীৰ ওচৰলৈ যোৱা ৰাজ কুন্দ্ৰাই দিছিল প্ৰেমৰ প্ৰস্তাৱ। প্ৰথম চেষ্টাত বিফল হোৱা ৰাজে সিদ্ধান্ত লৈছিল মুম্বাইৰ জুহুত অমিতাভ বচ্চনৰ বাংলোৰ সন্মুখতে কিনি পেলালে এটা বাংলো। আৰু লগে লগে খবৰটো দিলে শিল্পাক। হৃদয় গলিল। প্ৰেমৰ এনে অনুভূতিত আপ্লুত হৈ পৰিল শিল্পা। ইয়াৰ পিছতেই 2009 চনত শিল্পাৰ উপাধি সলনি হৈ হ'লগৈ শিল্পা শেট্টী কুন্দ্ৰা। কথাবোৰ সঁচা, কাৰণ ৰাজে পূৰ্বে এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল এই প্ৰেম কাহিনী। কিন্তু আজি কলংকিত নায়ক প্ৰেমৰ পূজাৰীজন। সময় হয়তো এনেকুৱাই। নেশ্যনেল ডেস্ক, প্ৰাগ নিউজ।